যোৱাকালি পঞ্চায়ত নিৰ্বাচন যি ফলাফল ঘোষণা হ'ল চকচকা বিজেপি মণ্ডলৰ অন্তৰ্গত যিমান পঞ্চায়ত কেনেকুৱা ফল হৈছে আপোনালোকৰ? প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। প্ৰথমতে মই ধন্যবাদ জনাইছোঁ যে আমাৰ বৰনগৰবাসী ৰাইজক ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ অন্তৰ্গত আমাৰ 6টা পঞ্চায়তৰ আমাৰ 6জনে কাউন্সিলৰ জয়ী হৈছে। লগতে আমাৰ 1 নং বৰনগৰ জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী সন্মানীয় কল্যাণী দাস ডাঙৰীয়াই বিপুল ভোটত জয়যুক্ত হৈছে। আৰু এই তেখেতৰ জয়ৰ মূলগত হৈছে কি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টিৰ শুভাকাংক্ষী আৰু এই বৰনগৰবাসী ৰাইজ। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এটা আস্থা আৰু বিশ্বাসত ৰাখি ৰাইজে আমাক যিখিনি সঁহাৰি দিছে তাৰ কাৰণে মই গোটেই বৰনগৰবাসীক পুনৰাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আমাৰ এই 6খন পঞ্চায়তৰ 60টা ৱাৰ্ড মেম্বাৰৰ আমাৰ 58টা ৱাৰ্ড মেম্বাৰ ইতিমধ্যে আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। কাৰণ এই 58টা ৱাৰ্ড মেম্বাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত পক্ষপিত আছিলে, যদিও নিৰ্দলীয়, কিন্তু তেওঁলোকক আমি ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন আগবঢ়াইছিলোঁ। আৰু বাকী আমাৰ দুজনৰ এজন হয়তো আমাৰ বিৰোধীয়ে লাভ কৰিছে আৰু এজন আমাৰ মিত্ৰজোঁটে লাভ কৰিছে। পঞ্চায়তখনৰ নাম কি? প্ৰথম আমাৰ হৈছে চুলীয়াঘাটা কুমৰীয়া পঞ্চায়ত, কামাৰগাঁও পঞ্চায়ত, ফেউৰাখা পঞ্চায়ত, নিশ্চকাবাহী পঞ্চায়ত, পুথিমাৰী পঞ্চায়ত আৰু মাদুলিজাৰ পঞ্চায়ত। আৰু লগতে আমাৰ যিটো ৰাইজৰ সঁহাৰি, আমাৰ কাৰ্যকৰ্তাসকলৰ দিনে নিশাই কৰি থকা আপ্ৰাণ প্ৰচেষ্টা আৰু ৰাইজৰ লগত যিটো যোগসূত্ৰ, এই যোগসূত্ৰই আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু ৰাইজে অভূতপূৰ্ব সঁহাৰি দি আমাৰ এই যি ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ যি আমাৰ 6টা পঞ্চায়তৰ উপৰি আমাৰ যি জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিছে। এয়ে নহয় যে আগন্তুক দিনত আমাৰ যি 2026ত বিধানসভা নিৰ্বাচন আহি আছে, এই বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ এইটো এটা ছেমিফাইনেল সদৃশ বুলি ক'লেও ভুল নহয়। কাৰণ আমি এতিয়া যিখিনি উদ্যমেৰে আমি কাৰ্যকৰ্তাসকলে কাম কৰি আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰিছোঁ বা ৰাইজৰ সহায়ৰ জৰিয়তে আমি বিপুল ভোটত জয়যুক্ত কৰিবলৈ সক্ষম হৈছোঁ, এই প্ৰচেষ্টাটো আমাৰ অব্যাহত থাকিব অনাগত 26ৰ যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনলৈকে। চাওক, বিৰোধী বুলিতো আৰু আমি আগৰ পৰাই যাওঁ, বিৰোধী নাই, কিন্তু তেওঁলোকে একত্ৰিত হৈ নিৰ্বাচন খেলিছে। কিন্তু একত্ৰিত হৈ নিৰ্বাচন খেলিও এইবাৰ কিন্তু তেওঁলোকে আমাক কোনো এটা পঞ্চায়ততে আমাক প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে বা আমাৰ যি প্ৰক্ষেপিত প্ৰাৰ্থী আছিল প্ৰাৰ্থীসকলক প্ৰতিহত কৰিব নোৱাৰিলে। আমাৰ প্ৰত্যেকটো পঞ্চায়তৰে কাউন্সিলাৰে হওক বা আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী হওক বিপুল ভোটত জয়যুক্ত হৈছে, তেওঁলোকৰ আমাৰ কোনো কণ্টেষ্টে নহ'লে। গতিকে এই ক্ষেত্ৰত মই পুনৰাই বৰনগৰবাসী ৰাইজ তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।